প্ৰাদেশিকিত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ আদি যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে তাক মাকৰ বোজা কমাবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। আমি এটা হিসাব কৰিছিলো যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 10 মাহ 3 মাহ বন্ধ থাকে 9 মাহ যদি স্কুলত বা মহাবিদ্যালয় হোষ্টেলত থাকে প্ৰতিটো মাহত 2000 টকা কৰি 18000 টকা দেউতাক মাকৰ পৰা আনি মেছ ডিউজ হোষ্টেলত প্ৰদান কৰিব লাগে। দেউতাক মাকৰ খৰচৰ সংখ্যা আধা ৰাজ্য চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লৈছিল। আজি সেই কাৰ্যসূচী অনুসৰি 8622 টকা আমি আমাৰ হোষ্টেলত থকা মেছ ডিউজত যোনে মেছ ডিউজ দিয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আবাসত থকা ছাত্ৰ ছাত্ৰী সকলৈকে আজি আমি আগবঢ়াইছো যত 10 কোটি অলমোস্ট 11 কোটি টকা আমি ব্যয় কৰিছো। ইতিমধ্যে সকলোৰে বেংক একাউণ্টত এই টকা হস্তান্তৰ কৰা হৈছে। ৰাজ্য চৰকাৰে এখন ফ্লেগশিপ প্ৰগ্ৰেম আমি আৰম্ভ কৰিছিলো প্ৰজ্ঞান ভাৰতীত যে মোবিলিটি গ্ৰান্ট যিসমূহ ছাত্ৰ গাৰ্ল ষ্টুডেণ্ট ছাত্ৰী ইউনিভাৰ্চিটিত পঢ়ে পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ে যি বিশ্ববিদ্যালয়তে নপঢ়ক কিয় মেছ ডিউজৰ উপৰিও 8662 টকা আজি আমি দিলো। তেওঁলোকৰ বাবে আমি এটা কনসেপ্ট আৰম্ভ কৰিছিলো মোবিলিটি গ্ৰান্ট অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা 5 কিলোমিটাৰ আহিব ঘৰলৈকে যাব দিনটোত কিবা এটা খাব লাগিব তাৰ কাৰণে আমি তেওঁলোকক মাহত 1000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো। কলেজ 2 মাহ সামাৰ ভেকেশনত থাকে 10 মাহ কলেজ চলে। আজি অসমত পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা 4143 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈকে আমি 10000 টকাকৈ হস্তান্তৰ কৰিছো। তেওঁলোকৰ উচ্চ শিক্ষাত যথেষ্ট